নমস্কাৰ বন্ধুসকল, বৰ্ডাৰ সিকিউৰিটি ফোৰ্স BSF কনষ্টেবল স্পোৰ্টছ কোটাৰ 275টা পোষ্ট ওলাল। এই পোষ্টত আপোনালোকেও এপ্লাই কৰক। আৰু কি পোষ্ট আছে, মহিলাৰ বাবে কিমানটা আৰু পুৰুষৰ বাবে কিমানটা, আৰম্ভণিৰ তাৰিখ কেতিয়াৰ পৰা আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখ কেতিয়া হ'ব, এই সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ ওলাইছো। অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষলৈকে চাই আমাৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গুৰুত্বপূৰ্ণ ৱেব লিংকসমূহ দি দিয়া হৈছে। আপোনালোকে এই লিংকত গৈ ইয়াৰ পৰাই ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তো কি চাকৰি আৰু কিমানটা পোষ্ট আৰু কি কোৱালিফিকেশ্যন থাকিব লাগিব জানো আহক আমাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। BSF কনিষ্টেবল নিযুক্তি 2024 সৰ্বমুঠ পদৰ সংখ্যা হ'ল 275টা। ক্ৰীড়া কোটাৰ বাবে সীমান্ত সুৰক্ষা বাহিনী BSF আবেদনৰ শেষ তাৰিখ হ'ল 30 ডিচেম্বৰ 2024। সীমান্ত সুৰক্ষা বাহিনী BSFত ক্ৰীড়া কোটাৰ অধীনত 275 জন কনিষ্টেবল জেনেৰেল ডিউটি খালী পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন যোগে আবেদন কৰিব পাৰিব। BSF কনিষ্টেবল নিযুক্তি 2024 পদৰ নাম কনিষ্টেবল জেনেৰেল ডিউটি, সংগঠনৰ নাম সীমান্ত সুৰক্ষা বাহিনী BSF, পদৰ সংখ্যা হ'ল 275টা পদ। পুৰুষৰ পদ হ'ল 127টা পদ আৰু মহিলাৰ পদ হ'ল 148টা পদ। দৰমহা পে মেট্ৰিক্স লেভেল 3 21,700 টকাৰ পৰা 69,100 টকালৈ। আবেদনৰ ধৰণ হ'ব অনলাইন। প্ৰাৰ্থীসকলে ইয়াতে অনলাইন যোগে আবেদন কৰিব পাৰিব। BSF কনিষ্টেবল নিযুক্তিৰ যোগ্যতাৰ মাপকাঠিসমূহ। বয়সৰ সীমা 2025 চনৰ 1 জানুৱাৰীলৈকে প্ৰাৰ্থীৰ বয়স 18 বছৰৰ তলৰ বা 23 বছৰৰ ওপৰৰ হ'ব নালাগে। বয়সৰ শিথিলতা। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনুসূচিত জাতি, জনজাতি, OBC আৰু অন্যান্য বিশেষ শ্ৰেণীৰ কৰ্মীৰ অন্তৰ্গত প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত উচ্চ বয়সৰ সীমা শিথিল কৰিব পৰা যায়। শাৰীৰিক মানদণ্ড। অধিক বিৱৰণৰ বাবে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া চৰকাৰী বিজ্ঞাপন পৰীক্ষা কৰিব পাৰে। শিক্ষাগত অৰ্হতা। পৰীক্ষাৰ্থীয়ে 10ম শ্ৰেণী বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ক্ৰীড়া অৰ্হতা। অধিক বিৱৰণৰ বাবে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া অফিচিয়েল বিজ্ঞাপন পৰীক্ষা কৰিব পাৰে। আবেদন মাচুল। আনৰিজাৰ্ভ কোটা, OBC কোটা আৰু EWSৰ বাবে হ'ল 147 টকা 20 পইচা। SC, ST আৰু মহিলাৰ বাবে কোনো অনলাইন ফিজ দিব নালাগে আৰু পে'মেণ্ট মোড কৰিব লাগিব অনলাইনৰ জৰিয়তে। BSF কনিষ্টেবল নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব? ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে সীমান্ত সুৰক্ষা বাহিনীৰ অফিচিয়েল নিযুক্তি পৰ্টেল BSFত গৈ অনলাইন মোডৰ জৰিয়তে এই খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। সীমান্ত সুৰক্ষা বাহিনী BSF কনিষ্টেবল নিযুক্তিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে কৈ যোৱা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে। ডিছক্ৰিপশ্যন বক্সত গুৰুত্বপূৰ্ণ ৱেব লিংকসমূহ দিয়া আছে। আপোনালোকে এই লিংকৰ দ্বাৰা পৰ্টেলত গৈ আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ পিছত প্ৰপত্ৰ জমা দিব লাগিব। শেষত আবেদন পত্ৰৰ প্ৰিণ্ট আউট এটা উলিয়াই ল'ব। 2024 চনৰ BSF কনিষ্টেবল নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখ। অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ 1 ডিচেম্বৰ 2024 আৰু অনলাইন আবেদনৰ দাখিলৰ অন্তিম তাৰিখ হ'ল 30 ডিচেম্বৰ 2024। আৰু গুৰুত্বপূৰ্ণ ৱেব লিংকসমূহ আমাৰ ডিছক্ৰিপশ্যন বক্সত দি দিয়া হৈছে। এই লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, বিজ্ঞাপনৰ বিৱৰণসমূহ চাব পাৰিব আৰু অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিল। আপোনালোকেও এপ্লাই কৰক এই চাকৰিৰ বাবে আৰু আপোনালোকৰো এটা চাকৰি লাগি যাওক সকলোৰে। তাৰেই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। তো ইমানেই আছিল বন্ধুসকল। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।